ৰাতিপুৱা 7 বজাৰ পৰা আজি ব্লাউজ চিলাইছোঁ কাৰণ কাইলৈকে দিব লাগিব যিহেতুকে কালি ৰাতিও ভালেখিনি ব্লাউজ চিলালোঁ আৰু কষ্ট কৰি যেতিয়া পইচাকেইটা পাওঁ তাৰ আনন্দ সঁচাকৈয়ে সুকীয়া। কষ্ট কৰাজনেহে বুজি পায়। আচলতে কি জানেনে, আনক সমালোচনা কৰা, আনক ইটিকিং কৰা, আনক ঠাট্টা কৰা বহুত সহজ হয়, কিন্তু কষ্ট কৰা মানুহে, কাম কৰা মানুহে কেতিয়াও আনক হাঁহিব নোৱাৰে। এই ব্লাউজবোৰ আজি ৰাতিপুৱাৰ পৰা চিলোৱা আৰু লগতে কাটিঙৰ ক্লাছ আছে, অফলাইন অনলাইন, লগতে অৰ্ডাৰৰ কাপোৰখিনিতো দিবই লাগিব। আচলতে পইচাৰ বাবে যে অকল কাম কৰোঁ তেনেকুৱাও নহয়, কিন্তু মনৰ শান্তি ভাল লাগে কাৰণ বহুতেতো কাপোৰ চিলায়, বহুতকেতো দিব পাৰে, কিন্তু মোক যে দিয়ে সেইটো ডাঙৰ কথা। আৰু ইটিকিং, ঠাট্টা, মস্কৰা এইবোৰ ময়ো জীৱনত নোপোৱা নহয়, বহুত বেছি পাইছোঁ, কিন্তু কি জানেনে, সেইবোৰ মই গুৰুত্ব নিদিওঁ, কাৰণ মই যদি গুৰুত্ব দিবলৈ যাওঁ তেওঁলোকৰ আৰু মোৰ মাজত একো পাৰ্থক্য নাথাকিব। আৰু যিসকলে ধৰি লওক কিবা এটা নতুনকৈ কাম আৰম্ভ কৰে, উঠি অহা প্ৰজন্মৰ ক্ষেত্ৰত তোমালোকে বা আপোনালোকে বহুত তেনেকুৱা মানুহ পাব যিয়ে নেকি পিছলৈ টানি অনা ধৰণৰ মানুহ, কাৰণ তেওঁলোকে নিজেও একো এটা নকৰে আৰু আগুৱাই যোৱাখিনিকো কৰিব দিব নিবিচাৰে। কেনেকৈ কিবা এটা বদনাম কৰিব পাৰি, কেনেকৈ ঠাট্টা মস্কৰা কৰি পেলাই পিছলৈ টানি আনিব পাৰি, তেনেকুৱা ধৰণৰ এটা মাইণ্ডছেট লৈ বিভিন্ন মানুহ বহি থাকে। কিন্তু এটা কথা, যেতিয়া আপুনি আগুৱাই যাব, কষ্ট কৰি সফল হ'ব, তেতিয়া কিন্তু সেইখিনি মানুহে আকৌ বাহ দিবলৈ আহিব। বিভিন্ন মানুহ সমাজত পাব, হয়তো মোৰ সন্মুখৰ ব্যক্তিজনে নাজানে যে তেওঁলোকৰ মিঠা মাতৰ আঁৰৰ যিখিনি বেয়া মানসিকতা মোক লৈ সেইখিনি মই বুজি নাপাওঁ বুলি ভাবে। বহুতে ভাবে যে মই ধৰিব নোৱাৰো কিছুমান কথা, আচলতে সকলো জানো। মিঠা মাতৰ আঁৰৰ কথাখিনিও বুজি পাওঁ, যিখিনি বেয়া চিন্তাধাৰা সেইখিনিও বুজি পাওঁ। হয়তো এটা সময়ত বুজি পোৱা নাছিলোঁ, কিন্তু সময়ে এতিয়া ভালকৈয়ে বুজাইছে যে মানুহ জাতিটো কিমান ভয়ংকৰ হ'ব পাৰে। নিজতকৈ আপোন এই পৃথিৱীত কোনো হ'ব নোৱাৰে, এটা সময়ে প্ৰত্যেককে বুজাই দিয়ে। আজি উঠি অহা চামটোৱে হয়তো সেই বস্তুটো বুজি পোৱা নাই, কিন্তু যেতিয়ালৈ বুজি পাব তেতিয়ালৈ নিজক শুধৰণি কৰিবৰ কাৰণে সময় নাথাকিব, নিজক সঠিক পথত আনিবৰ কাৰণে সেই সময়খিনি নাপাব। গতিকে সময় থাকোঁতে নিজক বুজি পোৱাটো খুব ভাল। কোনো নাই আপোন, বুজি পাইছেনে? আলহী অতিথি পৰিয়াল বৰ্গ এটা সময়ে বুজাই দিয়ে যে আপোন কোনো নাই। ভালদৰে পঢ়ি শুনি কষ্ট কৰি পইচা নহ'লে জীৱনত একোৱেই নহয়। যদিও কথাটো শুনিবলৈকে ভাল লগা নহয়, তথাপিও সেইটোৱে বৰ্তমান সময়ত সত্য হিচাপত পৰিগণিত হৈছে যে পইচাই সকলো। কিন্তু মূল কথাটো হৈছে যাতে সৎ পথেৰে উপাৰ্জিত পইচা হয়, সেইটো নজৰ ৰাখিব লাগে সকলোৱে। ময়ো সমালোচনাৰ পাত্ৰী, বা মোকো বিভিন্ন গৰাকীয়ে বিভিন্ন কথা কয়, কিন্তু কথাটো কি জানেনে, তেওঁলোকে হয়তো ভাবিব পাৰে যে সেই কথাটো মই গম নাপাওঁ বা বুজি নাপাওঁ। সেই সকলোবোৰ মই বুজি পাওঁ, বুজি পাই পেলাইও মই মৌন হৈ থাকোঁ, বা মই তাতকৈ অকণমান আগতে যিমানখিনি সময় মই কামত দিছিলোঁ বা যিমানখিনি সময় মই পঢ়াত বা নিজৰ লক্ষ্যত দিছিলোঁ, তাতকৈ মই বেছিকৈ সময় দিবলৈ ট্ৰাই কৰোঁ, যাতে তেওঁলোকৰ মুখৰ মাতটো মোৰ কথাৰে নহয়, মোৰ কৰ্মৰে পৰিচয় হয়। এটা সময়ত মুখেৰে কৈছিলোঁ, বহুতক প্ৰত্যুত্তৰ দিছিলোঁ, কিন্তু এতিয়া বুজি পালোঁ যে প্ৰত্যুত্তৰ দি পেলাই সময় নষ্ট কৰাৰ কোনো যুক্তি নাই। কৰ্মৰে যেতিয়া পৰিচয় দিব, যেতিয়া আপুনি সফল হ'ব তেওঁলোকৰ সন্মুখত, সেইটোৱে তেওঁলোকৰ কাৰণে বহুত ডাঙৰ প্ৰত্যুত্তৰ। গতিকে তেনেকুৱা কথা নাপায়, আচলতে নিজৰ বহুমূলীয়া সময়খিনি কেতিয়াও অপচয় কৰিব নাপায়, নষ্ট কৰিব নাপায় আনৰ লগত। ভাল কাম কৰক। যদি আপুনি আনৰ শুভাকাংক্ষী হ'ব নোৱাৰে, তেতিয়াহ'লে আনৰ বেয়া চিন্তা কৰাৰ অধিকাৰো কাৰো নাই, কাকো দিয়া নাই। আৰু যিখিনি আপুনি মোৰ কাৰণে বেয়া চিন্তা কৰি আছে, মোক বদনাম কৰিবৰ কাৰণে চেষ্টা কৰি আছে, সেই বস্তুটো কুপ্ৰভাৱটো আপোনাৰ জীৱনত পৰিব, আপোনাৰ সন্তানৰ জীৱনত পৰিব। নাভাবিব যে আপুনি সাৰি যাব, কাৰণ ভগৱানে আমাক সৃষ্টি কৰিছে। প্ৰত্যেক মানুহৰে সমস্যা আছে, সমস্যা নোহোৱা মানুহ কোনো নাই পৃথিৱীত, আৰু সুখী মানুহ কোনো নাই। প্ৰত্যেককে ভগৱানে কিবা নহয় কিবা এটা দুখ দিছেই। এনেকুৱা মানুহ নাই যাৰ নেকি একেবাৰে জীৱনত দুখ নাই। এতিয়া মূল কথাটো হৈছে, আপুনি মোক যিখিনি লৈ সমালোচনা কৰিছে, যিখিনি কথাক লৈ হাঁহিছে, আপোনাৰো বিভিন্ন কথা মই জানো, বা বিভিন্ন হয়তো একেবাৰে আপোনাক মই মানুহৰ শাৰীতে নাৰাখোঁ। মোৰ দৃষ্টিত হয়তো আপুনি এজন মানুহে নহয়, তথাপিও মই একো মতামত আগ নবঢ়াওঁ, কাৰণ লাজ লাগে।
ইমান বহুমূলীয়া সময়খিনি নষ্ট কৰি আপোনাৰ বিষয়ে ভাবিবৰ কাৰণে আলোচনা কৰিবৰ কাৰণে মোৰ হাতত সময় নাই। পাৰ্থক্যটো সেইটোৱে আপোনাৰ আৰু মোৰ মাজত। আপুনি হোৱাই নোহোৱাই দিনটো ইজনৰ লগত সিজনৰ লগত মোৰ কথা বতৰা বিতৰণ কৰিছে বা মোৰ ঘৰখনৰ কথা বতৰা বিতৰণ কৰিছে, কিন্তু মোৰ সময় নাই আৰু সেইখিনি সময়ত মই কামত ব্যস্ত আছো। ক'লো নহয় ৰাতি ইমান দেৰিলৈকে কাম কৰি ৰাতিপুৱা সেই 7 বজাৰ পৰা তাৰ আগত আকৌ ঘৰৰ সমস্ত কাম কৰি মেলি চাফ চিকুণ কৰি যিখিনি মানুহ দৈনিক মোৰ ঘৰত আহে বা মোৰ লগত চলিত তেওঁলোকে জানে, দূৰৰ পৰা আপোনালোকে 5 মিনিট 10 মিনিটৰ বাবে আহি পেলাই মোক জাজ কৰি একো লাভ নাই, ৰেগুলাৰ আহিব কেইদিনমান, তেতিয়া বুজি পাব সেইটো কথা। আৰু তেনেকুৱা আৰু কথাবোৰ কিছুমান কথা কেতিয়াবা ক'বৰ কাৰণে মন যায়। আৰু এইকেইদিন যে মই ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই, ক'লোৱে অৰ্ডাৰ বহুত আছে, অৰ্ডাৰৰ কাম শেষে হোৱা নাই। আৰু লগতে কাটিঙৰ ক্লাছৰ কথাটো কৈছোৱে, কাটিং অনলাইন অফলাইন তাত সময় দিব লাগে, ভিডিঅ'ও বনাই আছো মাজে মাজে এটা দুটা, কিন্তু তেনেকে ভিডিঅ'ত সময় দিব পৰা নাই। দিম বাৰু লাহে ধীৰে। ভালে থাকিব, আপোনালোক বহুত বেছি মোৰ শুভাকাংক্ষী আৰু বহুত ছাপোৰ্ট কৰিছে আৰু অনুপ্ৰাণিত হোৱা বুলি যে কয় কথাখিনিত, সেইটোও ভাল লাগে। আৰু উঠি অহা প্ৰজন্মক বা ধৰি লওক যিখিনিয়ে কিবা এটা কৰিব বিচাৰে, এনেকুৱা নহয় যে অকল চাকৰিয়ে সকলো, চাকৰিয়ে কৰিব লাগিব, কাৰণ সকলোৱেতো চাকৰি নাপায় বা ঘৰুৱা বিভিন্ন সমস্যাৰ বাবে কোনোবাই পঢ়াটো আগুৱাই নিব নোৱাৰে। তেওঁলোকেও বিপথে যোৱাৰ বা বিভ্ৰান্তি হোৱাৰ বা কিবা এটা চিন্তিত হোৱাৰ কোনো কথা নাই, কাৰণ ভগৱানে আমাৰ প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা দিছে, কিবা নহয় কিবা এটা গুণ দিছে। সেইটো মাত্ৰ নিজে বিচাৰি উলিয়াই পেলাই যে নিজে কোনটো কাম কৰি ভাল পায়, কোনটো কামত ৰুচি আছে, সেইটো মতে আগুৱাই নিলেই হ'ল। সেই কামটো কৰি পেলাই নিজক চলাই নিলেই হ'ল। সৰু কামৰ সৰু ডাঙৰ নাই, যিটো কামতে মনোযোগ দিব সেই কামটোৱে আপোনাৰ মানে পৰিচয়ৰ কাৰণ হ'ব আৰু খুব ভাল হ'ব। আৰু অনলাইন কাটিং ক্লাছ মই পৰহিৰ পৰা মানে 4 জুলাইৰ পৰা আৰম্ভ কৰিম। কালি মই ৰেজিষ্ট্ৰেশ্যন কৰিম আৰু বহুতখিনি জইন হৈছে। কোনোবাই যদি গম পোৱা নাছিল, এই ভিডিঅ'টোৰ মাধ্যমেৰে ক'লোঁ, আপোনালোক জইন হ'ব পাৰিব, মোক মেছেজ কৰিলে হ'ল, কিন্তু কালিৰ ভিতৰতে কৰিব লাগিব। কাৰণ যিহেতু ছামাৰ ভেকেশ্যনত বহুতে সুবিধা পায় শিকিবৰ কাৰণে, সেইকাৰণে মই মাজতে আৰম্ভ কৰি দিলোঁ। আৰু মই বেছি দিনলৈ নোৱাৰিমো, অক্টোবৰলৈকেহে হয়তো কাটিঙৰ ক্লাছটো কৰিম, কাৰণ যিহেতু টেটটো মোৰ ভাল হৈছে। বহুতে সুধি আছিল, সেই বিষয়ত বাৰু মই মতামত এতিয়াই নিদিওঁ, পিছত গম পাই থাকিব আপোনালোকে। ভাল লাগিল, সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। এয়া এইবোৰ কাম